বিয়াৰ খৰি গাইছ বিয়াৰ খৰি এই দাঙি আছো আগত আছে অৰূপ ওজন আছে না হা কমৰ হেক্টৰ আছে নেকি কমৰ বলে হেক্টৰ আছে পলাশ ভাই মাৰা হে পলাশ ভাই মাৰা প্ৰিয়দি তো গুড মৰ্নিং আজি এটা বিশেষ কামত আপোনাক দেখাই আছো কি কাম আপোনাৰ ওকে জানি লওক তো গুম খেতি কেনেকৈ কৰে বা কি নকৰে ধুনীয়াকৈ দেখাই আছো তো মই প্ৰথমে গুমখিনি বস্তাৰ পৰা ওলাই লৈছোঁ বস্তাৰ পৰা ওলাই কিনি ইয়াত আছে আপোনাৰ 16 কিলো আপোনাৰ 1 বিঘাত 16 কেজি দিব পাৰি আৰু ইয়াত মানে গুটিখিনি শোধন কৰি ল'ব লাগিব তো মই ইয়াত লৈছোঁ আপোনাৰ এইটো শোধন কৰোঁতে ডাইথেন লগে তো ডাইথেন মই 100 কিলো এনেকৈ দি আছোঁ তো ইয়াক ভালদৰে খচিব লাগিব তো কেনেকৈ খচিব লাগে ধুনীয়াকৈ দেখাই আছোঁ এতিয়া শোধন কৰি আছোঁ তো আগতে দিছোঁ এনেকৈ সানিব লাগিব বহুত ধুনীয়াকৈ কৰিছোঁ সহান কৰি আৰু শুকাব লাগিব অলপ টাইম শুকাই কিনে মই পথাৰত দি দিম আপোনালোকক দেখাম কি ধুনীয়া কৰি তো চাই থাকক গাইজ হৈ গ'ল শোধন কৰা তো এতিয়া গৈ আছে আমাৰ ভাগিনহঁতক লৈ যাব দিছোঁ গুমটো তো মই এতিয়া পৰ দেখাম তো আলি দিব লাগিব মাজে মাজে তো গুমৰ বিষয়ে আপোনালোকক অলপ কিছু কৈ আছোঁ তো চাই থাককচোন তো ৰাইজসকল মই আহি গ'লোঁ পথাৰত তো ইয়াত চাওক মাটি পূৰা মিহি কৰিব লাগিব মাটিডোখৰ মিহি কৰিবলৈ তো 5 চাচ মাৰিছোঁ আৰু 1 চাচ মাৰিব লাগিব তো এনেকৈ খেতি কৰিব লাগিব তেতিয়া মানে ভাল হয় বেছিকৈ মিহি কৰিব লাগিব মাটিটো তো গুম খেতি এনেকৈ কৰিব লাগিব তো প্ৰতি বিঘাত 16 কেজি লাগে গুম তো মই গুমটো আনি দিছোঁ এয়া আপোনালোকে কৰিব কেনে পদ্ধতি কি কৰিব লাগে আৰু দেখাই আছোঁ তো মাজেদি আলি দিব লাগিব এনেকৈ 5-6টা আলি বনাব লাগিব চাই থাকক গাইজ তো গাইজ ঘুম চুম ফেলাই কিনে আহিলোঁ ভাতো খালোঁ তো ৰেষ্ট অলপমান হ'লোঁ তো গাড়ীত তেল চালোঁ তেল তো শেষ হৈ গৈছে তো লট মাৰা খাইছে কালি বহুত শেষ হৈ গৈছে তেল তো এতিয়া উপায় নাই তো মিচিঙৰ পৰা ওলাই আছোঁ তো অপেক্ষা কৰি আছোঁ অলপকৈ ওলাই আছে এই তেল টাংকিৰ পৰা খালী কৰি আছোঁ মিচিঙৰ পৰা একদম তেল খালী হৈ গৈছিল তো এতিয়া আৰু তেল আনিব লাগিব মিচিঙত ভৰাৰ কাৰণে আৰু ট্ৰেক্টৰতো লাগিব তো বহুত তেল খায় হাল মাৰিলে পানী মাৰিলোঁ 5 লিটাৰ একো 8 নাপাল আৰু ট্ৰেক্টৰৰ পৰা দিনাখন ওলাইছিলোঁ ঢালা পাকাকৈ চলি আছোঁ তো এতিয়া আৰু আনিব লাগিব কালি আনিছিলোঁ আপোনাৰ 250 টকাটো কাম নহ'ল লগত পইচাটো নাছিল তো এনেকৈ আনিলোঁ তো এতিয়া আৰু আনিব লাগিব আজি যাম বজাৰৰ পিনে এটা বিশেষ কামলৈ তো চাই থাকিব দিনটো কি কৰি আছোঁ কি কৰা নাই তো গুম খেতিৰ লগতে আপোনালোকক কৈ আছোঁ তো গুম খেতি আপোনাৰ 6টা চাচ দিছোঁ তো মিহি কৰি দিছোঁ এতিয়া পেলাই দিছোঁ এতিয়া আৰু হাল মাৰি আৰু ডবলা সৰু ডবলা বনাব লাগিব তো এনেকৈ কৰি আছোঁ খেতি উপায় নাই কি কৰিব খেতিয়কৰ মানুহ হয় তো চাকৰি পকৰি নাই এনেকৈ চলিব লাগিব 1 টকা 2 টকা কৰি তো এয়াই গাইজ আৰু কি ক'ম আৰু এনেকৈ আৰু দেখাই আছোঁ ধুনীয়া কৰি হেল্ল' গাইজ তো এতিয়া আহিলোঁ তো আৰু এখন আছে বিয়া হেৰিত মাঘত তো এতিয়া বোলে খৰি চিৰে বৰ্তমানটো যুগত খৰি নিচিৰে তথাপিও তেওঁ গাঁৱৰ হেৰিটো আছে আৰু মানে আমাৰ খৰিটো চিৰাৰ কাৰণে কাম লৈছোঁ ঘাট তো এতিয়া গৈ আছোঁ বলক অলপ দেখাম আপোনালোকক বাচি বাচ্ছা নেকি মানুহ ক'ত ফোন মাৰছা ফোনে মাৰা নাই মোৰ বিয়া কইনাটো ইটো কইনাটো ইফালে আছে নেকি চা কইনাটো দেখা কইনাটো ক'ত গেল কইনাটো কোনটোৱে কয় গেল কইনাটো এইটো ৰুটি বনাই আছে কইনাটো লাজ পাই এইটো এতিয়া গৈ আছোঁ মানে গাছ কাটি আছে হেল্প কৰি আছোঁ মাৰা না ভাত খাওয়া ভিডিও বনাইছা না লাটা ঘৰত গাইজ এতিয়া ৰেষ্ট টাইম তো আমাক চাহ খাবলৈ দিছে
তো চাহ খালোঁ ৰুটি খালোঁ এনেকৈ খাই দিয়ে এতিয়া বাই বাই